নগাঁও ৰাজপথত চাঞ্চল্যকৰ ঘটনা ৰাজপথত মাতাল চালকৰ তাণ্ডৱ এখন চাৰিচকীয়া বাহনখনে মহতিয়ালে বহুকেইখন বাহন ইয়াৰ পাছতে চাঞ্চল্য সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোতে বাহনখনৰ নম্বৰ হৈছে AS02A L9195 এই ঘটনাৰ পাছতে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে আৰক্ষী উপস্থিত হৈ স্থানীয় লোকক সোধা পোছা অব্যাহত ৰাখিছে কালি প্ৰেক্টিকেল আছে কাৰণে প্ৰেক্টিকেল কপি কিনিবলৈ আহিলোঁ তাৰপিছত আহি পেলাই এইপিনেদি গৈ আছিলোঁ ট্ৰাক এখন ৰখি আছে গাড়ীখন এনেকৈ ছাইডেদি আহি পেলাই তাৰপিছত আমাৰ স্কুটিখন ছাইডত ৰখি আছোঁ গাড়ীখন যাব পৰা নাই কাৰণে গাড়ীখনে আহি পেলাই আমাৰ গোটেই ছাইডেদি ভৰিৰ ওপৰেদি স্কুটিখন উঠাই দিব ধৰিছে নহয় গাড়ীৰ চকাখিনি তাৰপিছত আমি কৈছোঁ ৰখাওক মানুহটোৱে ক'বই নোৱাৰে মানে একদম ক'বই নোৱাৰে নিচাতে আছে একদম তাৰপিছত স্পীডত গুচি গ'ল ৰখাওক আমি স্কুটিলৈ পৰি গ'লোঁ তাৰপিছত দাদা আহি পেলাই কৈছে কি ব'লাচোন তাক মৰিগাঁও চেণ্ডিকেটত পাই যাম চাগে আমি ধৰোঁগৈ তাক তাৰপিছত দাদাৰ লগত আহিছোঁ দাদাই যেতিয়া এইখিনিতো আহি পেলাই কাৰোবাক মাৰিছেহি সেই মানুহটো আহি পেলাই কৈছে যে এইখন গাড়ী আমাক মাৰি থৈ গৈছে দাদাই আহি পেলাই বাইকখন আগত দি ৰখাওঁতে সি বাইকে চাইকেল লৈ বাম্পাৰত গৈ ধামকৈ মাৰি দিলে মই এফালৰ পৰা গৈ আছিলোঁ গৈ থাকোঁতে তেওঁলোকক পালোঁ বিদিশা অঞ্চলৰ পৰা ওলাই অহা ৰাস্তাটোত তেওঁলোকে ৰখি পেলাই ভৰিত কিবা কৰি আছিলে ট্ৰাক এখনৰ পিছফালে মই ভাবিছোঁ কিবা চাগে ট্ৰাকখনৰ লগত কিবা হ'ল তেওঁলোকে ক'লে ল'ৰাজনে আমাৰ ভৰিৰ প্ৰতি গাড়ীখন উঠালৈ গ'ল এজুৱেলি কি হয় ৰাতি আমাৰ মৰিগাঁও চেণ্ডিকেটতেই গাড়ীবিলাকৰ ৰখে মই তেওঁলোকক ক'লোঁ মই যদি ভৰিৰ প্ৰতি গাড়ী উঠাই গ'ল তেনেহ'লে ব'লা মোৰ লগত অকণমান আগত গৈ পেলাই পাই যাম আহি পালোঁ ইয়াত আহি পেলাই ফুচকা গাড়ী এখন আছিলে ৰখি তেওঁলোকে আহি পেলাই তাক খুন্দিয়া ৰখিলেহি মই আহি পেলাই গাড়ীখন মোৰ বাইকখন গাড়ীৰ আগত আহি পেলাই ৰখাই দিলোঁ য'ত মানে বেলেগ একো নাই ন তেনেকুৱা কিবা হ'লে বাইকখন ৰখাই দিলে গাড়ীখন ৰখিব তেওঁ সেইখিনি সময়ত কি কৰিলে গাড়ীখন এক্সিডেণ্টত দি দিলে ফ্ৰণ্টৰ পৰা ট্ৰাক আহিছিলে এতিয়া মই ওলাই গ'লোঁ কিন্তু মোৰ বাইকখন নি ট্ৰাকত তলত দি পেলাই সোমাই দিলে তাৰপিছত গম পালোঁ তেওঁ কমপ্লিটলি মদ্যপান কৰি ফিটিং হৈ আছে